ফোন কৰিব প্ৰযোজক সুভাষ চন্দ্ৰ দাস দেৱী এনেকৈ উলট পালট কৰা কথাবোৰ শুনি নাই মই ভাল নাপাওঁ ভাল পাইছোঁ তোমাক গোটেই জীৱনটো মই তোমাৰ লগত থাকিম বছ কথা শেষ যদি কথাবোৰ লগাই কথাবোৰ দীঘল কৰি নাথাকে কিন্তু কথাবোৰ লগাই কথাবোৰ দীঘল কৰি নাথাকে ইমান দিনে যিমান কষ্ট খাই আছোঁ পৰা নাই মই কি শুদ্ধ কি ভুল আজিলৈকে ধৰিব পৰা নাই মই কি শুদ্ধ কি ভুল কি সঁচা কি মিছা আজিলৈকে বুজি পোৱা নাই দেউতাৰ আত্মাই সুখ পাইছে নে দুখ পাইছে আজিলৈকে মগজে ঢুকি পোৱা নাই তাক বিশ্বাস কৰিম তাক সন্দেহ কৰিম এইবোৰ চিন্তাৰ পৰা সকাহ বিচাৰি তোমাৰ কাষলৈ এনেকৈ আহি আছোঁ বুলি তোমাৰ কাষলৈ আহি আছোঁ বহুত দেখিবলৈ পাইছোঁ আজি ইয়াতে বহুত আৰু আপোনালোকৰ পৰা আমি জানিব পাৰিছোঁ যে পেণ্ডেল ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আমাৰ পেণ্ডেল সম্পূৰ্ণ হৈ গৈছে থিয়েটাৰৰ প্ৰতি ৰাইজৰ যিটো এটা মৰম আদৰ আছে সেইটো যে কমা নাই কি হ'ব আজি দিনটোক লৈ আপুনি আজি হ'ল ইতিহাস থিয়েটাৰৰ শোভানাট্যাৰম্ভ মই প্ৰথমে এই শোভাৰম্ভ দিনটোত যিসকল মোৰ শুভাকাংক্ষী বন্ধুবৰ্গ মানে নাট্য জগতৰ লগত জড়িত থকা এই বন্ধুবৰ্গক মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ তেখেতকে আহি যে অনুষ্ঠানটো আমাক সুচাৰুৰূপে পালন কৰাত যিখিনি এই বতৰত ইমানখিনি মানে আজি বতৰ বহুত টান ৰ'দ নহয় জানো তেনেকুৱা বতৰটো আহি পেলাই যে আমাক আজি তেখেতলোকে শুভেচ্ছা জনালেহি আহি পেলাই সহায় সহযোগিতা দিহা পৰামৰ্শ দিলে তাৰ বাবে আমি সেই আহ্বায়ক সমিতিসকলৰ লগতে আমাৰ শুভাকাংক্ষী বন্ধুবৰ্গ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক আহিছে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমাৰ 3খন নাটক খুব সুন্দৰ নাটক 3খন খুব ভাল পাব অসমবাসী ৰাইজে একদম মানে সাজু হৈ থাকক যে আমাৰ ইতিহাস থিয়েটাৰ নাটক চাম বুলি আৰু ইতিহাসৰ নাটক ভালেই হয় কাৰণ যোৱা বছৰো ভাল পাইছে এইবছৰ আৰু ভাল কৰিবলৈ আমি চেষ্টা কৰিম যে ইতিহাস থিয়েটাৰ নাটক অসমবাসী ৰাইজে যাতে খুব সুন্দৰকৈ মানে চাবলৈ পায় ঘৰৰ প্ৰত্যেকজন পৰিয়ালে একেলগে বহি নাটক উপভোগ কৰিব পাৰিব আমাৰ ইতিহাস থিয়েটাৰ নাটক এতিয়া আমি তেনেকুৱা নাটক কৰিছোঁ গতিকে ৰাইজ ওলাই আহক 3খন নাটক এইবাৰ নাটকৰ অভিজিত ভট্টাচাৰ্যৰ 3খন নাটকে আমি লৈছোঁ যোৱাবাৰো আছিল আপোনাৰ অভিজিত দাৰ 3খন নাটক যোৱা বছৰ আছিলে এই বছৰো 3খন তেখেতেও থাকিলে এইবাৰ আপোনালোকৰ মুখ্য যিগৰাকী অভিনেতা উৎপল দাসে সকলোখিনি তুলিব সমগ্ৰ অসম উৎপল দাস এতিয়া নতুন চামৰ নতুন প্ৰজন্মটো ক'বই নালাগে তেখেতক বহুত বিচাৰি থাকে নহয় জানো এতিয়া নতুন প্ৰজন্ম নতুন চামে চাব পৰাকৈ আজিকালি অভিনেতাবিলাক প্ৰয়োজন হৈছে গতিকে তেনেকুৱাকৈ আমি ৰাখিছোঁ গতিকে ৰাইজে আশা কৰিছোঁ আশাৰো বিশ্বাস যে ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি ল'ব ৰাইজৰ মাজলৈ কেতিয়াৰ পৰা যাম বুলি আপোনাৰ আমি ৰাইজৰ মাজলৈ আগষ্টৰ 18 মানৰ পৰা যাম বুলি ভাবি আছোঁ চাওঁ বতৰ পানী কি কৰে 18 আগষ্টত ভাবি আছোঁ যদি বতৰে কোনো বিধি পথালি নিদিয়ে এইবাৰতো ভাল হ'ব বুলি গম পাইছোঁ কাৰণ কিয় বুমটো ধৰি আছে যিকেইজনে হাতীখন পূৰা ছাগলী মাংস গোন্ধ আহি আছে খাচী তো খাচী মাংস য'ত থাকে তাতে এনেও ভাল যেন লাগেই যিকেইটাক ধেমালি কৰিছোঁ ইতিহাস থিয়েটাৰ জন্মলগ্নৰে পৰা এই থিয়েটাৰখনৰ লগত এটা সম্পৰ্ক আছিল আৰু ডকাইতৰ বছৰৰ পৰা মই মিউজিক কৰিছিলোঁ ইয়াতে আৰু সেই বছৰৰ পৰাই গান দি আহিছিলোঁ আৰু জনপ্ৰিয় হৈ আহিছিল আৰু যোৱা বছৰলৈকে অসমবাসী ৰাইজে ইতিহাস থিয়েটাৰত যিমানসমূহ গীত কৰিছোঁ ভাল পাইছে আৰু এই ইতিহাস থিয়েটাৰতে অসমৰ প্ৰায় সংখ্যক যতীন বৰাৰ পৰা আদি কৰি আমাৰ মৃদুল ভূঞাৰ পৰা আদি কৰি আমাৰ চম্পক শৰ্মা যোগেশ কাশ্যপ এতিয়া শেহতীয়াকৈ উৎপল দাস যে সকলোখিনি ষ্টাৰ্ছ মানে যিখিনি ভ্ৰাম্যমাণ থিয়েটাৰৰ ছুপাৰষ্টাৰ বুলি কয় গোটেইখিনি মানে সমাৱেশ ঘটিছে আৰু সেইকাৰণে গম পোৱা যায় যে ইতিহাসে সদায় এক নতুন নতুন ইতিহাস সৃষ্টি কৰে এক নতুন নতুন চমক দিয়ে আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত ইতিহাস থিয়েটাৰে সদায় এক নতুনত্ব দিব চেষ্টা কৰি আহিছে খুব ভাল ভাল নাটক আচলতে প্ৰদৰ্শন কৰা হয় য'ত নেকি যোৱাবাৰ মহাৰাজৰ উপৰিও মহাবীৰ লাচিত বৰফুকনৰ নাটক এই থিয়েটাৰত মঞ্চস্থ হৈছিল তেনেকুৱা ধৰণৰ নাটকো আৰু সেইকাৰণেই ইতিহাস থিয়েটাৰৰ লগত কাম কৰি ভাল লাগে এক স্বাধীনতা আছে আৰু মই যিমান দিন কাম কৰিছোঁ যে ইয়াতে কোনো ধৰণৰ মালিকৰ হস্তক্ষেপ নাথাকে আমাৰ কৰ্মত কাম কৰিবৰ কাৰণে যেতিয়া এক স্বাধীনতা দিয়ে
তেতিয়াই ভাল হয়। আৰু সদায় কিন্তু এটা কথা যে ইতিহাস থিয়েটাৰৰ গানসমূহ কিন্তু সদায় বেলেগ থাকে আৰু ব্যতিক্ৰম হয়, আৰু আটাইতকৈ ৰিচ যিবিলাক মানে আমি ক্ৰিয়েশ্যন কৰোঁ বুলি ক'ব লাগিব যে এইবাৰ যিটো গান হৈছে, যদি আপুনি গানটো শুনে যে পাগল প্ৰেমিক যিটো গান নীল আকাশ আৰু পাপৰিয়ে গাইছে, সেই গানটো যদি আমি অসমীয়াত শুনো অসমীয়া নিচিনা লাগে, যদি আমি হিন্দীত সেই কথাখিনি যদি আমি ট্ৰেন্সলেট কৰি দিওঁ এটা হিন্দী গান হয়, আৰু যদি ইংলিছত যদি আমি সেই গানটো ট্ৰেন্সলেট কৰি দিওঁ এটা মানে গোটেই বিশ্বব্যাপী এটা মানে চলা ধৰণৰ গান হয়। কাৰণ তেনেকুৱা ধৰণৰ মিউজিক কৰিব পাৰি ইয়াতে, আৰু সেইটো এটা আমাৰ এক্সপেৰিমেণ্টেল থাকে। কাৰণ কিয় নতুনত্ব হোৱাত দিবই লাগিব, নতুন মিউজিকত নতুনত্ব আহিছে যেতিয়া আমি সদায় একেটাকে ধাৰাকে ধৰি থাকিলে নহ'ব। আৰু সেইকাৰণে প্ৰত্যেকটো গানেই ইয়াতে অলপ বেলেগ ধৰণৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এটা গান বিয়াক লৈ এটা গান কৰিছোঁ দৰা জাতি নাটকখনৰ, সেই গানটো জুবিন গাৰ্গে কণ্ঠদান কৰিছে। সেই গানটো এটা সাংঘাতিক ধুনীয়া গান হ'ব এই বৰ্ষৰ, আৰু গানটো খুব ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ। কাৰণ কি যোৱাবাৰ আলেঙে আলেঙে জুবিন দাৰ যিটো গান পাপৰিয়ে গাইছিলে লগত, সেই গানটো খুব জনপ্ৰিয় হৈছিল, নাটকৰ মাজত জনপ্ৰিয় হৈছে। আৰু এইবাৰো ইতিহাস থিয়েটাৰৰ গান নাটক সকলোখিনি জনপ্ৰিয় হ'ব। কাৰণ কিয় ইতিহাস থিয়েটাৰত উৎপল দাস এতিয়া য়ংষ্টাৰ হয়, তেওঁ পদাৰ্পণ হৈছে, আৰু গোটেই এদল নাট্যযোদ্ধা বিপুল বৰাৰ দৰে বলিষ্ঠ অভিনেতা, আমাৰ মুহি বৰা, আৰু মুহি বৰাৰ যোৱা বছৰ কমেডি চাই মানুহ বহুত হাঁহিছিলে, আৰু এজন মানে দুৰ্দান্ত অভিনেতা। তাৰপিছতে বিকি আছে, আমাৰ বাহু আছে, সমৰেন্দ্ৰ আছে, গোটেইখিনি এদল নাট্যযোদ্ধাক লৈ দুগৰাকী অভিনেত্ৰী ইতিহাস থিয়েটাৰ আৰম্ভ কৰিছে আজিৰ পৰা নাট আখৰা। আৰু 17 আগষ্টত ওলাব থিয়েটাৰখন, অসমবাসী ৰাইজে মৰম দিয়ক। ইতিমধ্যেই আহ্বায়ক সমিতি ভৰি পৰিছে ইতিহাস থিয়েটাৰত, আৰু এইবাৰ 3খন নাট অভিজিত ভট্টাচাৰ্য। হয়, অভিজিত ভট্টাচাৰ্য যোৱা বছৰো 3খন আছিলে, আৰু এইবাৰো অভিজিত দাৰ 3খন নাটক, মানুহ নহয় প্ৰেমিক, ৰামৰাজ্যৰ লক্ষ্মণ আৰু দৰা যাত্ৰী, 3খনেই ভিন্ন ৰসৰ নাটক। আৰু বিশেষকৈ দৰা যাত্ৰী নাটকখন কিন্তু চাই মানুহে বহুত ভাল পাব। এটা ব্যতিক্ৰমী কাহিনী, যে বিয়াৰ পৰিৱেশ, এটা গাঁৱৰ এটা বিয়াৰ পৰিৱেশ যেতিয়া হয়, এঘৰ মানে ছোৱালী ঘৰত, বিশেষ কন্যা ঘৰত যেতিয়া বিয়াৰ এটা পৰিৱেশ হয়, সেই পৰিৱেশটোক লৈ এখন নাটক, আৰু তাতে বিভিন্ন ঘটনা সংঘটিত হয়, আৰু সেইকাৰণে ভাল লাগিব এই নাটকখন মই আশা কৰিছোঁ। আৰু মানুহ নহয় প্ৰেমিকখন যিসকল প্ৰেমিক, প্ৰত্যেকগৰাকী আমি একোগৰাকী প্ৰেমিক হয়, আৰু কোনোবাই হয়তো পাগল হয়, কোনোবাই প্ৰেমত পৰি অলিয়া বলিয়া বহুত কিবা কিবি হয়, প্ৰেমত পৰি কিছুমানে ব্যৰ্থ হয়, ব্যৰ্থ হোৱাৰ পিছত সেয়া ব্যৰ্থ প্ৰেমিকো হয়। তেনেকুৱা ধৰণৰ আচলতে পাগল প্ৰেমিক কিয় হ'ল, আৰু কিয় ইমান প্ৰেমক লৈ উন্মাদনা সৃষ্টি হ'ল উৎপল দাসৰ, সেয়া নাটকখন চালে নিশ্চয় গম পাব। আৰু এক ব্যতিক্ৰমী নাটক, আৰু এইবাৰ কিন্তু মই আশা কৰিছোঁ, আমি সকলোৱে আশা কৰিছোঁ যে এই নাটকখনে কিন্তু তোলপাৰ লগাব। কাৰণ কিয় নাটকখনৰ আমি কাহিনী পঢ়িয়েই ইতিমধ্যে আমাৰ মানে গা নোম শিয়ৰি উঠিছে। ইয়াৰ পিছত যেতিয়া আখৰা হ'ব, বা তাৰপিছত মিউজিক পৰিব, তাৰপিছত নাটকখন ষ্টেজত উঠিব, লাইট গাঠিব, তাৰপিছত যেতিয়া গানে চানে নাটকখন ওলাই যাব ষ্টেজত, তেতিয়া কিন্তু একদম এক মানে ধামাকা হ'ব। খুব ভাল লগা এটা পৰিৱেশ আজি। ইতিহাস থিয়েটাৰৰ এয়া 17তম নাট্যবৰ্ষ, ইতিমধ্যে 16টা বৰ্ষ তেওঁলোকে অতিক্ৰম কৰিলে। খুব সুন্দৰ নাট্যযাত্ৰাৰে আজি 16টা বছৰ পাৰ কৰি এয়া 17দশ নাট্যবৰ্ষত ভৰি দিছে। এই বছৰ 3খন খুব ব্যতিক্ৰমধৰ্মী নাটক আছে, দৰা যাত্ৰী, মানুহ নহয় প্ৰেমিক, আৰু ৰামৰাজ্যৰ লক্ষ্মণ। সমান্তৰালভাৱে নাট্যদলটোৱে এইবাৰ যিখিনি শিল্পী কলাকুলিক চুক্তিবদ্ধ কৰিছে সেইখিনি অতিকে চকুত লগা। আমাৰ ভ্ৰাম্যমান নাট্য জগতৰ সুদৰ্শন অভিনেতা উৎপল দাস আছে, চুমি ভৰালী নৱপ্ৰজন্মৰ এগৰাকী খুব নতুন অভিনেত্ৰী, ইতিমধ্যে বহু চিৰিয়েল বা ভিডিঅ' গীতত তেখেতে অভিনয় কৰিছে, দেখিছে। আমাৰ আছে বিপুল বৰা, মহী বৰা, মিলন শইকীয়া, অমৰেন্দ্ৰ, দীপাংকৰ তালুকদাৰ, তাৰপিছত আৰু এগৰাকী অভিনেত্ৰী আছে ময়ূৰী দত্ত বুলি, লগতে আছে জিনু, বন্দনা, মানস শইকীয়া বুলি এজন যুৱ প্ৰজন্মৰ অভিনেতা আছে, ধ্ৰুৱজ্যোতি বুলি এজন ল'ৰা আছে, নতুনকৈ এণ্ট্ৰি হৈছে এইবাৰ ভ্ৰাম্যমানত। গতিকে নৱপ্ৰজন্মক একচুৱেলি অকণমান গুৰুত্ব দি ইতিহাস থিয়েটাৰে এইবাৰ টীমটো গঠন কৰিছে, সফলতা পাব বুলি আমি আশা কৰিছোঁ। আৰু লগতে ইতিমধ্যে আহ্বায়ক কমিটিৰ পৰা যিটো তেওঁলোকে সমাদৰ লাভ কৰিছে সেইটো সঁচাকৈ চকুত লগা। অলপ আগতেও ছেপ্টেম্বৰ অক্টোবৰ পেণ্ডেল বিচাৰি বহুকেইটা আহ্বায়ক কমিটি আহি কথা পাতিছিল, কিন্তু আমি যিটো দেখিছোঁ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে তেওঁলোকৰ পেণ্ডেল ইতিমধ্যে নাই। সেইটো এটা শুভ সংবাদ ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে। ভাল হ'ব, আশা আছে, আপোনালোকৰ সহায় সহযোগিতা লাগিব। Stay informed, stay ahead. News NE 365.